আপুনি আনেক প্ৰান্তত এবাৰ উপস্থিত আছে গুৱাহাটী মহানগৰীতে আকৌ এখন সিটি বাস দেখিছো আপোনাৰ কাখত আপুনি নিশ্চয় এবাৰ এই সিটি বাসখনতে উঠিব হয়তো পূৰ্বতে আপুনি যি ধৰণে সিটি বাসখনৰ পৰা ৰাজ্যৰ মনৰ খবৰ আমাক জনাইছিল এবাৰ আমি আকৌ গুৱাহাটী লোকসভা সমষ্টিক লৈনো গুৱাহাটীবাসীয়ে কেনে ধৰণৰ চিন্তা চৰ্চা কৰিছে গুৱাহাটীৰ সমস্যা সমাধানৰ ক্ষেত্ৰত তেওঁলোকে কি কয় আমি আপোনাৰ জৰিয়তে জানিব বিচাৰিছো বিজয় চাওক এঞ্জেলা গুৱাহাটী মহানগৰত এইবাৰ যি লোকসভা নিৰ্বাচনৰ যি তৃতীয় পৰ্যায়ৰ লোকসভা নিৰ্বাচন আচলতে সকলোৱে ভাবিছে যিসকল ভোটাৰ আছে তেওঁলোকে এটা কথা চিন্তা কৰিছে যে তেওঁলোকে ভোট কাক দিব বা তেওঁলোকে কি ইছ্যুলৈ তেওঁলোকে ভোট দিব কাক ভোট দিলে তেওঁলোকৰ যিসমূহ সমস্যা সেই সমস্যাসমূহ দূৰ হ'ব তেওঁলোকে এই ধৰণৰ চিন্তা চৰ্চা কৰিছে কিছু সময় পূৰ্বেও আমি সেই ধৰণে ভোটাৰৰ মনৰ কথা অকণমান জানিবলৈ চেষ্টা কৰিছিলোঁ চিটি বাছৰ ভিতৰৰ পৰা আৰু এই মুহূৰ্ততো আমি গুৱাহাটী মহানগৰীৰ ৰাজপথত যিহেতু আছোঁ গতিকে যদি চিটি বাছ আমি পাওঁ তেতিয়াহ'লে তাত আমি উঠি তাৰ যিসকল ভোটাৰ আছে সেই ভোটাৰসকলৰ সৈতে আমি কথা পাতিবলৈ চেষ্টা কৰিম কাৰণ চিটি বাছত বিশেষকৈ গুৱাহাটী মহানগৰীৰ যিসকল ভোটাৰ সেই ভোটাৰসকলক যথেষ্টখিনি তাত তেওঁলোকক পোৱা যায় আৰু তাতেই তেওঁলোকৰ মনৰ যথেষ্টখিনি খবৰ ল'ব পৰা যায় গতিকে আমিও যদি সম্ভৱ হয় চিটি বাছ আহিছে গতিকে সেই চিটি বাছখনত উঠোঁ তাত উঠি তেওঁলোকৰ যিসকল ভোটাৰ আছে এই ভোটাৰসকলেনো কি কয় এইবাৰ তেওঁলোকে কাক বিচাৰে কি ধৰণে কোনগৰাকী প্ৰাৰ্থীক তেওঁলোকে অগ্ৰাধিকাৰ দিব সেয়া জানিবলৈ চেষ্টা কৰিম কিন্তু ভিতৰত হয়তো এই মুহূৰ্তত চিট নহ'ব গতিকে সোমাব পৰা অৱস্থা নাই গতিকে আৰু এখন চিটি বাছ আহিলে যদি সোমাব পাৰি গতিকে সেইখন চিটি বাছত আমি গৈ অকণমান জানিবলৈ চেষ্টা কৰিম কিন্তু এই মুহূৰ্তত যিখন চিটি বাছ দেখিছোঁ এঞ্জেলা ইয়াত সোমাব পৰা কোনো অৱস্থা নাই কাৰণ নিৰ্বাচনৰ বাবে অধিগ্ৰহণ কৰা হৈছে যিসমূহ চিটি বাছ আছে সেই চিটি বাছসমূহ ইতিমধ্যে অধিগ্ৰহণ কৰা হৈছে তাৰ পাছত গুৱাহাটী মহানগৰীত বিশেষকৈ চিটি বাছৰ সংখ্যা কমিছে যিসকল লোক আছে সেই লোকসকলৰ সৈতে কথা পাতিম কিন্তু আপুনি কোৱা ধৰণে বিশেষকৈ এইবাৰ গুৱাহাটী লোকসভা সমষ্টিক লৈ যথেষ্টখিনি তৎপৰ হৈছে শাসকীয় পক্ষই প্ৰতিদিনে এখনৰ পাছত এখন নিৰ্বাচনী সভা তেওঁলোকে চলাইছে মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰতিদিনে এখনৰ পাছত আন এখন নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰিছে সমান্তৰালভাৱে বিৰোধীৰ যিগৰাকী কংগ্ৰেছৰ মনোনীত প্ৰাৰ্থী মীৰা বৰঠাকুৰীয়েও সেই ধৰণে প্ৰতিটো প্ৰান্তত গৈ ৰাজ্যৰ খবৰ ল'বলৈ চেষ্টা কৰিছে আৰু এই ধৰণে নিৰ্বাচনী প্ৰচাৰ চলিছে আৰু এক প্ৰকাৰ আত্মবিশ্বাসী মীৰা বৰঠাকুৰীয়েও সমান্তৰালভাৱে আত্মবিশ্বাসী বিজুলী কলিতা মেধিও কিন্তু জনমত কাৰ পক্ষত হ'ব কোনগৰাকী প্ৰাৰ্থীক এইবাৰ অগ্ৰাধিকাৰ দিব ৰাইজে গতিকে সেয়া জানিবলৈ চেষ্টা কৰিম কিন্তু মই অকণমান আগুৱাই গৈছোঁ পৱন কলিতাক অকণমান আগুৱাই যাবলৈ অনুৰোধ জনাইছোঁ ইয়াৰ যিসকল লোক আছে যদি সম্ভৱ হয় সাধাৰণ যিসকল লোক আছে এই লোকসকলৰ সৈতে অকণমান কথা পাতিবলৈ চেষ্টা কৰোঁ আৰু গুৱাহাটীৰ অলিয়ে গলিয়ে এই ধৰণে আমি অকণমান নিৰ্বাচনৰ খবৰ ল'বলৈ চেষ্টা কৰিছোঁ কি ধৰণৰ বতাহ বলিছে গুৱাহাটী মহানগৰীত বিশেষকৈ গুৱাহাটীৰ যিসকল লোক আছে সেই লোকসকলে কি আশা কৰিছে তেওঁলোকৰ পৰা জানিবলৈ চেষ্টা কৰিছোঁ দাদা ND24 স্বাগতম জনাইছোঁ আপুনি ভোট দিলে নে নাই নাই মোৰতো বৰপেটা মাৰ ভোট দিয়া নাই নাই ভোট আহি আছে 7 তাৰিখে যিহেতু ভোট গতিকে কি আশা কৰিছে এইবাৰ বিজেপি বিৰোধী দিম বুলি ভাবিছোঁ বিজেপিৰ বিৰোধী মই বিজেপিক ভোট নিদিওঁ যেনেকুৱা অৱস্থা হৈ আছে তাৰমানে কি বস্তু বাহানিৰ দাম মোৰ মানে ভাল লগা নাই আৰু আপোনালোকৰ সমস্যা যথেষ্টখিনি হৈছে সমস্যা মানে 100 টকাকৈ আপোনাৰ পেট্ৰল কিনিব লাগে আগতে 70 টকাত কিনিছিলোঁ এতিয়া 100 টকা বস্তুৰ দাম যথেষ্ট হৈছে হয় সেইকাৰণে আপোনালোকে অলপ বেলেগ ভাবি কৰিছে হয় হয় কি ভাবিছে এইবাৰ নিৰ্বাচনত কি ধৰণে কি আশা কৰিছে নিৰ্বাচনটো আমি ভাল ভাবিছোঁ এইটো চিটি বাছ এখন আহিছে অকণমান তেওঁলোকৰ যদি যিসকল ইয়াৰ চালক আছে তেওঁলোকৰ সৈতে যদি কথা পাতিব পাৰোঁ বা ইয়াৰ যিসকল লোক আছে তেওঁলোকৰ সৈতে যদি কথা পাতিব পাৰোঁ ইতিমধ্যে চিটি বাছখন গুচি গ'ল গতিকে কথা নাই আৰু যিসকল ইয়াৰ লোক আছে যদি সম্ভৱ হয় এঞ্জেলা তেওঁলোকৰ সৈতে কথা পাতিম কিন্তু বিশেষকৈ মই কৈছোঁ বিশেষকৈ চিটি বাছত গুৱাহাটীৰ চিটি বাছত যথেষ্টখিনি ভোটাৰ পোৱা যায় গতিকে সেই ভোটাৰৰ পৰা যথেষ্টখিনি খবৰ ল'ব পৰা যায় গতিকে যদি সম্ভৱ হয় তেতিয়াহ'লে আমি অকণমান উঠি তেওঁলোকৰ সৈতে কথা পাতিবলৈ চেষ্টা কৰোঁ গুৱাহাটীৰ ভোটাৰসকলে কি কয় কিছু সময় পূৰ্বেও আমি তেওঁলোকৰ সৈতে কথা পাতিবলৈ চেষ্টা কৰিছিলোঁ যথেষ্টখিনি তেওঁলোকে মিশ্ৰিত প্ৰতিক্ৰিয়া তেওঁলোকৰ পৰা পাইছিলোঁ যথেষ্টখিনি লোকে তেওঁলোকে কিছু সংখ্যকে তেওঁলোকে ভাৰতীয় জনতা পাৰ্টীৰ যিগৰাকী প্ৰাৰ্থী সেই প্ৰাৰ্থীগৰাকী বিজয় হ'ব বুলি কৈছিল আন কিছুমানে তেওঁলোকে কৈছিল যে এইবাৰ তেওঁলোকে মীৰা বৰঠাকুৰক তেওঁলোকে প্ৰাৰ্থী হিচাপে তেওঁলোকে চাব বিচাৰে এই ধৰণে তেওঁলোকৰ বিস্তৃত প্ৰতিক্ৰিয়া কিন্তু এই মুহূৰ্তত যিসকল লোক আছে তেওঁলোকে বিশেষকৈ মই অকণমান তেওঁলোকৰ কথাই অকণমান জানিবলৈ চেষ্টা কৰোঁ এই ধৰণে গুৱাহাটীৰ বিশেষকৈ যিসকল লোক আছে তেওঁলোকৰ সৈতে অকণমান জানিবলৈ চেষ্টা কৰিছোঁ চিটি বাছৰ ভিতৰলৈকে আমি অকণমান উঠি যাওঁ আৰু এই ধৰণে তেওঁলোকৰ অকণমান নিৰ্বাচনী খবৰ তেওঁলোকৰ পৰা অকণমান জানিবলৈ চেষ্টা কৰোঁ ভিতৰলৈ সোমায়ে দেখিছোঁ যথেষ্ট ভিৰ গতিকে ভিতৰতে অকণমান তেওঁলোকৰ পৰা জানো কি ধৰণৰ নিৰ্বাচনী বঁটা এইবাৰ গুৱাহাটী মহানগৰীত বিশেষকৈ পৰিছে আৰু মাজত মাত্ৰ
তিনিটা দিন আছে গতিকে তিনিটা দিনৰ পাছতে যেহেতু গুৱাহাটী লোকসভা সমষ্টিৰ যি নিৰ্বাচন সেই নিৰ্বাচন হ'ব কিন্তু এইবাৰ আচলতে গুৱাহাটীত বিশেষকৈ পদুম ফুলিব নে হাতে শেষ মহৰ পাব সেই ধৰণৰ এটা বিশেষ চৰ্চা হৈছে বিশেষকৈ গুৱাহাটী লোকসভা সমষ্টিক লৈ আৰু দেখিছে কেইবাগৰাকী প্ৰাৰ্থীক ইতিমধ্যে বিজেপিৰ হেভিৱেট যিসমূহ তেওঁলোকৰ কেম্পেইনাৰ তেওঁলোকে কেম্পেইন কৰিছে যে বিজুলী কলিতা মেধিক তেওঁলোকে 5 লাখ ভোটত জয়যুক্ত কৰাব কিন্তু সেয়া সফল হ'ব জানো সেয়া সেই ধৰণে ভবা ধৰণে হ'ব জানো সেয়া অকণমান জানিবলৈ চেষ্টা কৰিছোঁ দাদা ক'ত যাব মাছখোৱা যাব আপোনালোক গুৱাহাটী লোকসভা সমষ্টিৰে ভোটাৰ নাই আপুনি কোন বিহাৰ নাই হ'ব হ'ব বাকী কি দেখিছে এইবাৰ কি ধৰণে নিৰ্বাচনী বঁটা বলিছে এইটো বিজেপি ভাল কৰিছে বিজেপি ভাল কৰিছে নিশ্চয় চব ঠিকে যি ধৰণে কাম কৰিছে চৰকাৰখনে ভালে কৰি আছে গতিকে এইবাৰ আকৌ বিজেপি মানে আকৌ মোদী চৰকাৰ নিশ্চয় ঠিক আছে এই ধৰণৰ প্ৰতিক্ৰিয়া আছে মই আৰু অকণমান জানিবলৈ চেষ্টা কৰোঁ দাদা ভোট দিলে নে নাই দিয়া নাই ভোট দিব ভোট 7 তাৰিখে ভোট চাগে হয় কোনটো ল'ব আপুনি গুৱাহাটী নে আমি গুৱাহাটী আমাৰ এয়াৰপৰ্ট আছে VIP আচ্ছা কি দেখিছে এইবাৰ কি বঁটা বলিছে আপোনালোকৰ ভালে দেখিছোঁ চব ভালে দেখিছে হয় চব ভালে দেখিছোঁ চব ভোটাৰ হিচাপে আপোনালোকে কোনবিলাক স্কুললৈ এইবাৰ যাব কি ভোট দিবলৈ কোনে যোনফালে যাব পাৰোঁ আৰু চব চাওঁ আপোনাৰ গ'লে বিজেপি যাব বাকী যি ধৰণে কাম কৰিছে চৰকাৰখনে চব ঠিকে পাইছেনে 100%? ঠিকে আছে হয় মই অকণমান জ্যেষ্ঠ লোকসকল আছে তেওঁলোকৰ পৰা জানিবলৈ চেষ্টা কৰিছোঁ খুৰা মই অকণমান আপোনাৰ আচলতে ভালে আছেনে নকয় আপুনি ঠিক আছে সকলোৱে ক'ব কিছুমানে নকয় বাৰু কথা সেইটোৱে বাইদেউ একো কমেণ্ট নকৰে ভোট দিবনে নিদিয়ে ভোট দিব কিন্তু কমেণ্ট নকৰে দাদা ক'বনে কিবা কি আশা কৰিছে এইবাৰ চৰকাৰখনৰ পৰা বিজেপি চৰকাৰে যাব বিজেপি চব ঠিকে আছেনে বা বিজেপি যি ধৰণে কাম কৰিছে ঠিকে আছে ভালেই দেখিছে গুৱাহাটী লোকসভা সমষ্টিত আপোনালোকে কি দেখিছে এইবাৰ গুৱাহাটীটো ভালে দেখিছোঁ গুৱাহাটীটো ভালেই দেখিছে তাৰ পক্ষত জনমত হ'ব যেন লাগিছে বিজুলী কলিতা মেধি নে মীৰা বৰঠাকুৰৰ পক্ষত আমাৰ ধৰক আমি হ'লোঁ পলাশবাৰী সমষ্টিৰ মানুহ আমি গুৱাহাটী লোকসভা সমষ্টি আপোনালোকৰ গুৱাহাটী পলাশবাৰী গতিকে আপোনালোকে ভোট দিব লাগিব দুগৰাকী প্ৰাৰ্থী বিজুলী কলিতা মেধি আৰু মীৰা বৰঠাকুৰ আছে কি আশা কৰিছে কোনগৰাকীয়ে ভাল কাম কৰিব দিল্লীত গৈ কোনে ভাল কাম কৰিব যেন লাগিছে এতিয়াতো আমি একো ধৰিব পৰা নাই এতিয়া কোনে কি কাম কৰে কেনেকৈ গম পাম এতিয়া ধৰিব পৰা নাই ঠিক আছে দাদা অকণমান আপোনাৰ পৰা জানো কি আশা কৰিছে এইবাৰ নিৰ্বাচনত বিশেষকৈ ঢৌটো বিজেপিৰ আৰু বিজেপিৰ বহুত সাংসদ সংসদত আছে কিন্তু বহুতে সংসদত গৈ পেলাই বিজেপিৰ ঢৌত জিকি পেলাই শুয়েই থাকে তাতে আৰু দ্বিতীয় কথা হ'ল বিজুলী কলিতা মেধিৰ এতিয়াহে নামটো শুনিছোঁ হয়তো তেওঁ নীৰৱ কৰ্মীও হ'ব পাৰে কিন্তু মীৰা বৰঠাকুৰৰ মাতটো বেছি সৰব গতিকে আমাক মাত মতা মানুহে লাগে সংসদত গৈ পেলাই কাৰণ কাম কৰিব হ'লেতো ইয়াত থাকিয়ে কাম কৰিব পাৰিব গতিকে মাত কথাৰ পিনৰ পৰা মীৰা বৰঠাকুৰৰ মাত কথা সৰব বিজুলী কলিতাৰ নামটো এইবাৰ নিৰ্বাচনত উঠোঁতেহে পাইছোঁ হয়তো দলীয় কৰ্মচাৰীয়ে জানিব পাৰে আৰু বাকী ঢৌ বিজেপিৰ কিন্তু বিজেপিৰ যোৱাবাৰ বাতৰি কাকতত ওলাইছে যে কোনকেইজন বেছি নিশ্চুপ হৈ আছে তাতে এইটো বেছি মানে আমাৰ অসমৰ কথা কৈছোঁ বেলেগৰ কথা কোৱা নাই আৰু অসমৰ নাম ধৰি নকওঁ আৰু গৈ পেলাই সেই 5 বছৰ তাতে শুয়েই থাকিলে গতিকে জিকিব হয়তো পদুম ফুলৰ জোৰত জিকিব পাৰে কিন্তু মাত মাতিব কিমান সেইটো নাজানো আৰু এইটো সময়ে উত্তৰ দিব তেওঁলোকে উত্তৰ দিব আৰু মাত মাতা প্ৰাৰ্থী এগৰাকী আমাক দৰকাৰ মানে মাত মাতিব পৰা বিজেপিয়ে কাম কৰিছেও কিছুমান আমাৰ অভিযোগো আছে গতিকে সেইবিলাক আৰু এইখিনি সময়ত কোৱা সম্ভৱ নহয় কিন্তু কথাটো হৈছে কি অসমৰ হৈ মাত মতা মানুহ লাগে যথেষ্টখিনি গুৰুত্বপূৰ্ণ কথা কৈছে মাত মতা মানুহৰ দৰকাৰ আছে গতিকে তাৰ পাছতো মই আপোনাক সুধিব বিচাৰিছোঁ যথেষ্টখিনি কাম বিজেপিয়ে কৰা বুলি কয় মেলে মিটিঙে তেওঁলোকে কিন্তু যি ধৰণে আচলতে সৰ্বাংগীন উন্নতি যি ধৰণে হ'ব লাগে বিকাশ যি ধৰণে হ'ব লাগে আপোনালোকৰ চকুত সেয়া পৰিছেনে কাম হৈছেও আৰু বহুতখিনি হোৱাও নাই গতিকে ঢৌত মানুহে তেওঁলোকে কাম ভালেখিনি কৰিছে গুৱাহাটীতে ভালেখিনি কাম কৰিছে এইখিনি আগতেই হ'বলগীয়া আছিল গতিকে কামটো হৈছে কিন্তু বহুত কাম হোৱাও নাই আৰু মূল্যবৃদ্ধিয়ে আমাক কোঙা কৰিছে আৰু নহ'ব বহুত কাম হোৱাও নাই এতিয়া মোৰ আপোনাক এই মুহূৰ্তত ক'বলৈ মনত পৰা নাই কিন্তু কাম বহুত হোৱাও নাই বহুত হ'বলৈ বাকী আছে গতিকে 50-50 তাৰমানে কামো হৈছে আৰু নোহোৱা কামো ভালেখিনি বাকী আছে তাৰ পাছতো ভোট দিব লাগিব আৰু যি কি নহওক ভোট দিব লাগিব কাক ভোট দিম আৰু এতিয়া এটা কৈ নিদিওঁ আৰু ঠিক আছে নালাগে ক'ব মই অকণমান বাইদেউ আপোনাৰ ওচৰলৈ আহিছোঁ কি ভাবিছে এইবাৰ নিৰ্বাচনত ভোটটো দিব চাগে এইবাৰ
বিজেপিয়ে জিকিব যেন লাগিছে মোক বিজেপি জিকিব লাগে মই অকমান ককচোন মহিলাসকলৰ কাৰণে যথেষ্ট আঁচনিও ওলাইছে আপোনালোকে কি ভাবিছে এইবাৰ মহিলাসকল কি ধৰণে সাজু হৈছে এইবাৰ ভোটৰ কাৰণে আপোনালোকে কি যি ধৰণে কাম কৰি আছে আপোনালোকে সুখী নে সন্তুষ্ট নে আপোনালোকে মামাক ভাল লাগে মানে বিজেপি জিকিলে ভাল পাওঁ বিজেপি জিকিলে ভাল পায় বাকি গুৱাহাটী লোকসভা সমষ্টিত আপোনালোকে কি দেখিছে গুৱাহাটী লোকসভা সমষ্টিত দুগৰাকী মহিলা প্ৰাৰ্থী বিজুলী কলিতা মেধি বিজেপিৰ আৰু মীৰা বৰঠাকুৰ কংগ্ৰেছৰ কি দেখিছে আপোনালোকে সামগ্ৰিকভাৱে মই নাজানো ঠিক আছে এই ধৰণে মিশ্ৰিত প্ৰতিক্ৰিয়া আছে আৰু যিসকল লোক আছে তেওঁলোকৰ পৰা জানিবলৈ চেষ্টা কৰিলোঁ মই গতিকে আৰু অকণমান আগুৱাই যাওঁ যথেষ্ট ভিৰ বাছত আৰু এইকেইদিন যিহেতু অধিগ্ৰহণ কৰা হৈছে নিৰ্বাচনৰ বাবে যাত্ৰীসকলৰ কিছু অসুবিধা নোহোৱা নহয় তেওঁলোকৰ কিছু অসুবিধাও হৈছে যথেষ্ট ভিৰত তেওঁলোকে যাতায়াত কৰিব লগা হৈছে কি ভাবিছে এইবাৰ কি হ'ব নিৰ্বাচনত এইবাৰ যেনেকুৱা বিহুৰ বতৰ যেনেকুৱা চলিছে আৰু ইলেকশ্যনৰ বতৰো সেনেকুৱাই চলিব আশা কি কৰিছে কি ধৰণে গুৱাহাটী লোকসভা সমষ্টিত বিশেষকৈ কি ধৰণৰ আশা কৰা হৈছে এইবাৰ যেখিনি কাম কৰিছে ভাল কামে কৰিছে আৰু কাম বহুত বাকী আছে এতিয়া যোনজনে তাৰমানে যাৰ উঠিব সেইজনে যাতে আগত কৰি আৰু বেছি ভাল কাম কৰিবলৈ মই আশা কৰোঁ আৰু কাম কৰিব লাগে মুঠতে প্ৰতিক্ৰিয়া আছে তেওঁলোকৰ পৰা আৰু যিসকল ভোটাৰ আছে তেওঁলোকৰ পৰাও যদি সম্ভৱ হয় অকণমান তেওঁলোকৰ পৰাও জানিবলৈ চেষ্টা কৰোঁ ভোট দিলে নাই খুৰা ভোট দিলে নাই 7 তাৰিখে আছে 7 তাৰিখে ভোট কি হ'ব এইবাৰ কি কেনেকুৱা বতাহ বলিছে হা ভোট দিব লাগিব বিজেপিকে দিব লাগিব ভোট বিজেপিকে দিব লাগিব আপুনি কি কয় ভোট কি হ'ব বিজেপিকে দিম ভাল কাম কৰিছে নে ভাল কাম কৰাৰ কাৰণেতো বিজেপি ভোট দিব লাগে ভোট বিজেপিকে দিব আপুনি বিজেপিকে দিব বিজেপি বাকী গুৱাহাটী লোকসভা সমষ্টিত আপোনালোক গুৱাহাটী লোকসভা সমষ্টিত কি ধৰণৰ আৰু কাম হোৱাটো বিচাৰে এই যিগৰাকী MP হ'ব কাম ভাল হ'ব লাগে ঠিক আছে এই ধৰণৰ সকলোৰে মিশ্ৰিত প্ৰতিক্ৰিয়া আছে আৰু চিটি বাছৰ ভিতৰৰ পৰা তেওঁলোকৰ অকণমান নিৰ্বাচনী খবৰ জানিবলৈ চেষ্টা কৰিছোঁ এই ধৰণে যথেষ্টখিনি জ্যেষ্ঠসকলো আছে তেওঁলোকৰ পৰা জানিবলৈ চেষ্টা কৰিছোঁ আৰু মই পৱন কলিতাক আৰু অনুৰোধ জনাইছোঁ অকণমান খুৰী ভোট দিলে নাই নে 7 তাৰিখে দিব 7 তাৰিখে বাকী কওকচোন আঁচনি যিসমূহ পায় চৰকাৰী আঁচনি আপোনালোকে পালেনে নাই আমিতো নাপাওঁহে দিয়ক নাপায় আঁচনি কিয় আমাৰ হাজবেণ্ডে চাকৰি কৰে কাৰণে আপোনালোকে নাপায় গতিকে কি আপুনি খুৰী এইবাৰ কি দেখিছে গুৱাহাটী লোকসভা সমষ্টিত ভোট দিব যাব লাগিব গুৱাহাটী নহয় আমাৰ মিৰ্জাৰ সেইফালে গুৱাহাটী লোকসভা সমষ্টি বিজেপিতে দিম আৰু ভোট বিজেপিকে দিব বিজুলী কলিতা মেধিক চিনি পায়নে নাপায় আপোনালোকে মীৰা বৰঠাকুৰ পাওঁ দুগৰাকীকে পায় কোনগৰাকী বেছি যোগ্য যেন আপোনালোকৰ লাগে বিজুলীয়ে হ'ব মানে ভোট বিজুলীৰ তাতে যাব ঠিক আছে এই ধৰণৰ মিশ্ৰিত প্ৰতিক্ৰিয়া আছে আৰু এয়া হ'বই তেওঁলোকৰ সকলোৰে নিজা নিজা মন পচন্দৰ প্ৰাৰ্থী তেওঁলোকৰ থাকে গতিকে খুৰা আপুনি কিবা ক'ব খুজিছে কওক কাক ভোট দিব মানে কাক ভোট দিব ক'ব নালাগে কি ধৰণে দেখিছে ভোট কি হ'ব যেন ভাবিছে এইবাৰ দিব লাগিব দেই কোনোবা বিজেপিকে দিব লাগিব আৰু ভোট বিজেপিকে দিব লাগিব কাম হৈছেনে কাম কিছু গোটেই নহ'লে কিছু হৈছে আৰু কিছু হৈছে মানে ভাল পাইছে কাম নৰেন্দ্ৰ মোদী আকৌ এবাৰ প্ৰধানমন্ত্ৰী হ'ব লাগে আশা আছে ঠিক আছে এই ধৰণে মই আৰু অকণমান আৰু কোনোবাই যদি কয় তেওঁলোকৰ পৰাও প্ৰতিক্ৰিয়া ল'বলৈ চেষ্টা কৰোঁ দাদা কিবা ক'ব কি আশা কি কৰিছে এইবাৰ আশা কোনে কি কৰিম বিজেপিয়ে হ'ব বিজেপিয়ে হ'ব লাগে কোনকেইটা কাৰণত আকৌ এবাৰ বিজেপি চৰকাৰ আহিব লাগে কি যদি সুধো আপুনি কি ক'ব কোনকেইটা কাৰণৰ কাৰণে বিজেপি আহিব লাগে বিজেপি যিখিনি ধৰ কাম কৰিছে বেয়া পোৱা নাই কামবিলাক ভালে কৰিছে আৰু ভাল কৰক সেইকাৰণে বিজেপি চৰকাৰখনেই আহক আমি বিজেপিকে জানো হয় বিজয় আমি এই মুহূৰ্তত আপোনাক ধন্যবাদ জনাইছোঁ আছিল আমাৰ সতীৰ্থ সাংবাদিক বিজয় এখন চিটি বাছৰ পৰা গুৱাহাটী মহানগৰবাসীৰ মনৰ খবৰ জনাবলৈ আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ